যদি সরকার গঠন করে বা অসম জাতীয় পরিষদ যদি সরকারের অংশীদার হয় আগন্তুক সময় তেতিয়া হলে অসম বাংলা বা ভাৰত বাংলা যে সীমান্ত অসমৰ মাজেৰে পাৰ হৈ গৈছে সেই সীমাত অসমীয়া সীমান্ত বা অসমবাসী অসমীয়া সেনা বিশেষ গঠন কৰা হ'ব বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ তেওঁ উল্লেখ কৰিছে বাংলাদেশৰ যি উন্মুক্ত নদীপথ আছে সেই উন্মুক্ত নদীপথেৰে এতিয়া হাজাৰ হাজাৰ বাংলাদেশীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে কাৰণ সেই স্থানত উপযুক্ত নিৰাপত্তা ব্যৱস্থা নাই আৰু নদীপথেৰে সাতুৰি পাৰ হৈ আহিছে বাংলাদেশৰ নাগৰিকে এই অভিযোগ উত্থাপন কৰাৰ লগতে 15 আগষ্ট যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেতিয়া অসম আন্দোলনৰ যিসকল শ্বহীদ আছিল শ্বহীদসকলক স্মৰণৰ আহ্বান জনালে লুৰিণজ্যোতি গগৈ তেওঁ লগতে ক'লে সীমান্ত সুৰক্ষাৰ বাবে যদি অজাপাৰ চৰকাৰ গঠন কৰে বা অজাপাৰ চৰকাৰৰ অংশীদাৰ হয় তেতিয়াহ'লে আগন্তুক সময়ত অসমৰ সুৰক্ষাৰ বাবে অসমীয়া সেনা অৰ্থাৎ অসমীয়া বিশেষ সেনা গঠন কৰা হ'ব যি উন্মুক্ত হৈ থকা অঞ্চলত সুৰক্ষা প্ৰদানৰ বাবে সদায় প্ৰস্তুত আৰু সদায় আগ্ৰহী হৈ থাকিব বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ তেওঁ কেইবাটাও মন্তব্য কৰিছে অসম আন্দোলনৰ সময় যিসকল শ্বহীদ হ'ল সেই শ্বহীদসকলৰ স্মৰণ কৰিবলৈ সেই শ্বহীদসকলক স্মৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান জনালে কাৰণ পতাকা উত্তোলনৰ সময়ত যেতিয়া 15 আগষ্ট পতাকা উত্তোলন কৰিব তেতিয়া সমগ্ৰ দেশবাসীয়ে বীৰ যোদ্ধাসকলক লৈ গৌৰৱ ঐতিহাসিক ক্ষণ আছিলে সেই ঐতিহাসিক ক্ষণক লৈ স্মৰণ কৰিব তেনেস্থলতে আজি সংবাদ মাধ্যমৰ জৰিয়তে লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে যে আগন্তুক সময়ত যদি অজাপাই চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ ল'ব পাৰে বা চৰকাৰ গঠন কৰে তেতিয়াহ'লে বা অসম বাংলা যি ভাৰত বাংলা সীমান্ত সেই সীমান্তৰ চিলকৰণৰ ক্ষেত্ৰত স্পষ্ট নীতি কৈছে যে তেওঁলোকে অসম বাহিনী বা অসমীয়া সেনা বিশেষ অসমীয়া সেনা গঠন কৰা হ'ব লগতে লালকিল্লাত যেতিয়া প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব তেতিয়া শ্বহীদসকলৰ নাম স্মৰণ কৰিবৰ বাবে আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বছৰ সম্পূৰ্ণ হোৱাৰ এই শুভক্ষণত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আমি পুনৰ আহ্বান জনাইছো আমি কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যাতে কাইলৈ লালকিল্লাত যেতিয়া পতাকা উত্তোলন কৰিব দেশৰ স্বাভিমানেৰে ট্ৰাইকালাৰ ত্ৰিৰংগ পতাকা যেতিয়া উত্তোলন কৰিব তেতিয়া অন্তত 1979 চনৰ পৰা 85 চনলৈকে হোৱা ঐতিহাসিক অসম আন্দোলন 855 জনতকৈ বেছি শ্বহীদ য'ত হ'ল য'ত হাজাৰ হাজাৰ লাখ লাখ আবাল বৃদ্ধ বনিতাই জীৱনৰ ত্যাগ কৰিলে য'ত জীৱনে বহু মানুহে তেওঁলোকৰ জীৱনকালৰ কাৰণে পংগু হ'ল ঘূণীয়া হ'ল বহু নাৰী ধৰ্ষিতা হ'ল সেই কথা মনত পেলাই অসমৰ এই সীমান্তৰ লগত দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু দেশৰ সাৰ্বভৌমত্বৰ কথা চিন্তা চৰ্চা কৰি অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিমান দিনৰ ভিতৰত নিৰ্দিষ্ট সময়সীমা এটা কিমান দিনৰ ভিতৰত কোনবোৰ দফা তেওঁলোকে সম্পূৰ্ণ কৰিব কাৰ্যকৰী কৰিব কাইলৈ ঘোষণা কৰিব লাগে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰাৰ যিটো প্ৰতিশ্ৰুতি সেইটো কাইলৈ পুনৰ অসমবাসীৰ উদ্দেশ্যে ক'ব লাগে কিমান দিনৰ ভিতৰত 6 নম্বৰ দফা যিখন প্ৰতিবেদন আজিলৈকে গ্ৰহণ নকৰিলে কেতিয়া গ্ৰহণ কৰিব কেতিয়া কাৰ্যকৰী কৰিব দাড়ি কমাসহ কেতিয়া কাৰ্যকৰী কৰিব কেতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো পুনৰ কেতিয়া আৰম্ভ কৰিব ত্ৰুটিহীন বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমৰ জনতাৰ হাতত কেতিয়া অৰ্পণ কৰিব আৰু কেতিয়া অসমত কা প্ৰযোজ্য নকৰি কা বাতিল কৰি কেতিয়া অসম চুক্তিৰ 5 নম্বৰ দফাটো যাতে ইনটেক্ট থাকে ইয়াৰ সন্মান যাতে থাকে শহীদৰ সন্মান যাতে থাকে এই কথাটো কেতিয়া কৰিব সেই সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক উদ্দেশ্য কৰাৰ সময়ত অসমবাসী ৰাইজক উদ্দেশ্যি ক'ব লাগে অহা 15 আগষ্ট তাৰিখে আৰু আমি ক'ব খোজো যে আহি থাকিব লগা দিনসমূহত আমাৰ যিহেতু আমাৰ মাটি আমাৰ অধিকাৰ সেই কাৰণে আমি আমাৰ নিজৰ মাটি সুৰক্ষিত হোৱাটো বিচাৰো সেই কাৰণে আগন্তুক দিনসমূহত
আমি যদি চৰকাৰ কৰিব পাৰোঁ বা আমি যদি চৰকাৰৰ পাৰ্ট হওঁ তেতিয়া আমাৰ প্ৰথম দাবী থাকিব যে ছেকেণ্ড লাইন অফ ডিফেন্স যাতে খাৰা কৰিব পাৰোঁ আমাৰ নিজৰ অসমৰ মানুহৰ যাতে এটা সুকীয়া বেটেলিয়ান যাতে গঢ়ি 267.5 কিলোমিটাৰ অঞ্চল আনকি পানী অঞ্চলতো যাতে নিৰাপত্তাৰ ব্যৱস্থা যাতে অসমৰ নিজা মানুহে আমাৰ নিজৰ মাটি যাতে সুৰক্ষিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে এইটো আমাৰ দাবী থাকিব এইটো আমাৰ পৰিকল্পনা থাকিব আৰু এইটো আমি কাৰ্যকৰী কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো